গুৱাহাটীৰ লখৰাত জাল নোটৰ কাৰখানা। তেজপুৰ আৰু গুৱাহাটীৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ জাল নোট তৈয়াৰ কৰা সামগ্ৰীসহ প্ৰিণ্টিং প্ৰেছ। তেজপুৰ আৰক্ষীয়ে আটক কৰা 2 জাল নোট সৰবৰাহকাৰী স্বীকাৰোক্তিত গুৱাহাটীৰ লখৰাৰ এটা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে মুঠ 42 বিধ সামগ্ৰী। অৰ্ধনিৰ্মিত 2 লাখ নকল নোট, ষ্টাম্প, সম্পূৰ্ণ হোৱা নকল টকা, লেপটপ, বিভিন্ন ৰঙৰ চিয়াহী আদি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। যোৱা 1 এপ্ৰিলত তেজপুৰ আৰক্ষীয়ে লক্ষাধিক জাল নোট সহ কামৰূপ জিলাৰ লখৰাৰ ৰাজেশ দাস আৰু বাক্সা জিলাৰ দক্ষিণ বগৰীবাৰীৰ কেশৱ শৰণীয়াক আটক কৰিছে। খবৰ পাইছিলো 1 তাৰিখে এটা জায়গাৰ পৰা ফেক কাৰেন্সি আহি আছিলে গুৱাহাটীৰ ফালৰ পৰা আহি আছিলে বুলি খবৰ পাইছিলো। তো আমি সেই হিচাপত নাকা লগালো বৰঘাট আৰক্ষীৰ সন্মুখত, আৰু সেই নাকাত আমি মানে গাড়ীখন ধৰিলো। গাড়ীৰ ভিতৰত আমি অলমষ্ট 1.5 লাখ টকা 1,20,000 টকা এটা আমি পালো, ফেক কাৰেন্সি পালো। আৰু 2জন মানুহ তাত কৰায়ত্ব কৰা গ'ল। পিছত তদন্তৰ জৰিয়তে আমি যোৱাকালি লখৰাৰ ঘৰৰ পৰা, আপুনি অলৰেডি ভিডিঅ'খিনি লৈছেই, তাত আমি কিছুমান মানে প্ৰিণ্টাৰ পাইছোঁ বা সামগ্ৰী কিছুমান পাইছোঁ, আৰু কিছুমান নোটো পাইছোঁ যিখিনি ফেক কাৰেন্সি বনোৱা হৈছিলে মানে। আৰু এই গোটেই অভিযানটো গুৱাহাটী পুলিচ আৰু শোণিতপুৰ পুলিচৰ যৌথ অভিযানত কৰা হৈছিল। কেইজন এৰেষ্ট কৰিলে? এতিয়ালৈকে 2জন এৰেষ্ট কৰা হৈছে। আৰু এৰেষ্ট কৰাৰ সম্ভাৱনা আছে? এতিয়া তদন্ত চলি আছে, এতিয়া ক'ব পৰা অৱস্থাত নাই।